আসলে ইউনেস্কোয়ে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰাৰ পাছতে আচলতে চৰাইদেউৰ মৈদাম ক্ষেত্ৰত বিভিন্ন উন্নয়নমূলক কাম কাজ অব্যাহত ৰাখিছে আৰু ইতিমধ্যে মই এটা দৃশ্য দেখাবলৈ এয়া হৈছে অসম পৰ্যটন বিভাগৰ আমাৰ আলহী ঘৰ আজি শুভ উদ্বোধনী অনুষ্ঠানটো লগতে লাই খুঁটা স্থাপনৰ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইতিমধ্যে পৰ্যটন বিভাগৰ বিষয়া কৰ্মচাৰী সমান্তৰালভাৱে সোণাৰী সমষ্টি বিধায়কে আচলতে এই লাই খুঁটা স্থাপনত তেওঁ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু মই পোনে কিছু কথা জানিবলৈ সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ আৰু এটা কথা ক'ব লাগিব যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আচলতে চৰাইদেউ ঘোষণা কৰাৰ পাছতে চৰাইদেউ আন্তঃগাঁথনি উন্নয়ন চৰাইদেউ আনুষংগিক উন্নয়নৰ ক্ষেত্ৰত আচলতে পৰ্যটন বিভাগে হওক বা অসম চৰকাৰে হওক বিশেষভাৱে তৎপৰতাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পোনে বিধায়কৰ ওচৰলৈ গৈছোঁ যিহেতু দেখা গৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে আচলতে চৰাইদেউৰ যি আন্তঃগাঁথনি হওক বা অন্যান্য আনুষংগিক উন্নয়নমূলক কাম কাজেই হওক ইতিমধ্যে ক্ষিপ্ৰতাৰে ত্বৰান্বিত গতিত আৰম্ভ কৰা হৈছে আৰু প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ হয় আজি আমাৰ এই চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি পালে ইউনেস্কোৰ ওচৰত বহুদিনৰ পৰা যি দাবী উত্থাপন কৰি অহা হৈছিল ইউনেস্কোই লিপিবদ্ধ কৰিছিল 2014 চনতে এই চৰাইদেউক ভৱিষ্যতৰ ঐতিহ্য ক্ষেত্ৰ কৰিব পৰা এটা লক্ষ্য ৰাখি কিন্তু তাৰ যিখিনি ক্ৰাইটেৰিয়াখিনি যিধৰণে আমি ফুলফিল কৰিব লাগে এইখিনি আমি বিভাগীয় বিষয়াসকলে বা আমাৰ বিভাগে খুব তৎপৰতাৰ কামখিনি আৰম্ভ কৰিছিল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2019 চনতে ইয়ালৈ আহি চৰাইদেউ মহোৎসৱলৈ আহি তেওঁ ঘোষণা কৰিছিল 25 কোটি টকা আৰু এই 25 কোটি টকাই বৰ্তমানো কাম হৈ আছে আৰু যিমানখিনিলৈকে প্ৰয়োজন ৱৰ্ল্ড হেৰিটেজ হ'বলৈ যিখিনি প্ৰয়োজন হয় যিখিনি আন্তঃগাঁথনি নিৰ্মাণ কৰিবলগীয়া হয় সেইখিনি সম্পূৰ্ণৰূপে কৰি তোলাৰ পাছত আজি আমাৰ ইউনেস্কোৰ প্ৰতিনিধি আহি ইয়াত গোটেইখিনি পৰ্যবেক্ষণ কৰাৰ পাছত যে ভৱিষ্যত ৱৰ্ল্ড হেৰিটেজ হ'ব পৰা এডোখৰ ঠাই তেখেতে ইয়াতে আমাক ইংগিত দি গৈছিল আৰু পৰৱৰ্তী সময়ত সেই ইউনেস্কোৰ দলিলত লিপিবদ্ধ হ'ল আৰু তাৰ লগত সমান্তৰালকৈ আমাৰ টুৰিজিম বিভাগে এটা পদক্ষেপ লৈছিল যে ইয়াত আলহী ঘৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় 10জনীয়া গোট হিচাপে নিৰ্মাণ কৰি 50টা ঘৰ দিয়াৰ কথা কৈছিল আৰু সেই 50টা ভিতৰত প্ৰথম বছৰৰ কাৰণে এই 10টা ঘৰ দিছে আৰু এই 10টা ঘৰ আলহী ঘৰ হিচাপে আজি প্ৰথম আধাৰিলা কৰা হৈছে আৰু যিটো গোটক প্ৰথম দিলে সেই গোটটোৱে এই 10টা ঘৰ নিৰ্মাণ কৰাৰ পাছত অহা বছৰলৈ আকৌ এটা বেলেগ গোটক 10টা ঘৰ দিয়াৰ কথা আছে আমাৰ টুৰিজিম বিভাগে গতিকে খুব তাৎক্ষণিকভাৱে যিহেতু ৱৰ্ল্ড হেৰিটেজ ঘোষণা কৰি দিয়াৰ লগে লগে ইয়ালৈ টুৰিষ্টসকল আহিব পৰ্যটকসকল আহিলে দূৰৰ পৰা আহিলে এতিয়া শিৱসাগৰত থাকিবলগীয়া হয় বা সোণাৰীত থাকিবলগীয়া হয় গতিকে ইয়াত থাকিব পৰা সুবিধাখিনি যাতে ইয়াত যিবিলাক আলহী ঘৰ বনাই দিয়া হৈছে আৰু সেই আলহী ঘৰ বনাই দিয়াখিনি সেইখিনি তাতে থাকি তাতে খোৱা বোৱা থকা মেলা আৰু যিসকলে বনাইছে যিসকলৰ ঘৰত আছে আৰু সেইসকলে কিবা এটা তাত মাননিও পাব তাৰ উপৰি আকৌ বছৰেকত সেই ঘৰটো বছৰেকত 5 লাখ টকা সেই মানুহঘৰে পাবলৈ সক্ষম হ'ব গতিকে গোটেইখিনি আলহী আহিলে বা অতিথি আহিলে টুৰিষ্টসকল আহিলে তেওঁলোকক যিখিনি আমাৰ আপ্যায়ন কৰিব লাগে সেই আপ্যায়নখিনি আমি ভাল ধৰণে কৰিব লাগিব আৰু যিসকলে আজি আলহী ঘৰ পাইছে সেইসকলে সেইখিনিত সদায় মনোনিৱেশ কৰিব লাগিব আজি আলহী এজন আহিলে ঘৰ বিচাৰি ফুৰিলে আলহী ঘৰত থাকিবলৈ বিচাৰিলেও সুবিধাখিনি থাকিলেও যদি ওচৰৰ ঘৰৰ মানুহ নাথাকে গৃহস্থ নাথাকে তেতিয়াও অসুবিধা হয় গতিকে সেই ঘৰটোৰ প্ৰতি লক্ষ্য ৰাখি পিনে এজন মানুহ সদায় তাত সচেতন হৈ থাকিব লাগিব গতিকে এইখিনি কাৰণে আজি আমাৰ চৰকাৰে সকলো ফালৰ পৰা এতিয়া বিভিন্ন ধৰণৰ উন্নয়নৰ কাম হ'ব ইউনেস্কোৰ ফালৰ পৰা আহিব ভাৰত চৰকাৰে দিব গতিকে এইখিনি আমাৰ বিভাগীয় বিষয়াসকলে বা বিভাগে এইখিনি নিয়ন্ত্ৰণ কৰিব লাগিব চাব লাগিব কেনেধৰণে কাম কৰিব লাগিব সেইখিনি আমাৰ ইউনেস্কোৰ পৰা গাইডলাইন আহিব গাইডলাইনৰ মতে কাম ইয়াত হ'ব হৈছিল এয়া আছিল তেওঁৰ মন্তব্য আৰু এটা কথা ক'ব লাগিব মই অম্লানক অকণমান বিচাৰিম এটা কথা ক'ব লাগিব যে নিবনুৱা সংস্থাপনৰ লগতে পৰ্যটকৰ সুবিধা হোৱা যিটো আচলতে আমাৰ আলহী ঘৰ আচলতে হোম ষ্টে পৰ্যায়ত এটা পৰিকল্পনা ৰচা হৈছে আৰু যথেষ্ট সুবিধা থাকিব এইটো ঘৰত যথেষ্ট ভালেসংখ্যক আচলতে পৰ্যটক থাকিব পৰাকৈ এটা আঁচনি লোৱা হৈছে অসম চৰকাৰৰ দ্বাৰা আৰু তাৰে আজি প্ৰথম শুভ উদ্বোধনী অনুষ্ঠান কৰিব লাগিব লাই খুঁটা স্থাপন কৰা হৈছে কেনেদৰে আচলতে গোটেই বিষয়টো আচলতে আমাৰ আলহী ঘৰটো কেনেদৰে পৰিচালনা হ'ব কি ব্যৱস্থা থাকিব হয় এতিয়া এইটো যিটো আমাৰ আলহী ঘৰ সেইটো আমাৰ পৰ্যটন বিভাগৰ দ্বাৰা অসম চৰকাৰৰ এখন আঁচনি আছে আমাৰ আলহী নামৰ সেই আঁচনিখনৰ দ্বাৰাই আমাৰ এই হোমষ্টে ঘৰকেইটা আমি পাইছোঁ প্ৰথমতে ব্যক্তিগতভাৱে মানে এজনকৈ দিয়া হৈছিলে আৰু পিছত এই বছৰ আমি প্ৰথম এনেকুৱা এটা গ্ৰুপ
আমাৰ আৰু পাঁচটা গ্ৰুপ আছে সেই পাঁচটা গ্ৰুপেই হৈছে প্ৰথম যিয়ে সমূহীয়াকৈ একেলগে 10জনীয়া গোটত হোমষ্টে পাবলৈ সক্ষম হৈছে তাৰ ভিতৰত আমাৰ চুপাতফা ছ'চিয়েল ৱেলফেয়াৰ সমিতিও এটা আৰু ইয়াৰ ফালৰ পৰা চৰকাৰ পৰ্যটন বিভাগৰ ফালৰ পৰা আমাক কিছুমান নীতি নিয়ম বান্ধি দিছে তেওঁলোকে আমাৰ ঘৰটো কেনেধৰণৰ হ'ব কিমানটা কোঠা থাকিব কি তাত সুবিধা থাকিব আৰু আপোনাৰ কিমান দিনৰ ভিতৰত আমি কামখিনি সম্পূৰ্ণ কৰিব লাগিব আৰু ভিতৰ বাহিৰ আৰু পৰ্যটকক আমি কেনেদৰে আপ্যায়ন কৰিব লাগিব সেইখিনি গোটেইখিনি ওপৰত আমাৰ প্ৰত্যেক মাহৰ 2 তাৰিখ বা 3 তাৰিখে আমাৰ আলোচনা হৈ থাকে এতিয়া যিহেতু আমি ঘৰটো বনাই আছোঁ গতিকে আমাৰ ঘৰটো নিৰ্মাণৰ কাৰণে কি কৰিব লাগিব কি কৰিব নালাগিব সেইখিনি কথা আমাৰ কৈ আছে আজি আমাৰ মাজত উপস্থিত হৈছে সহকাৰী অভিযন্তা মুকিব চৌধুৰী ডাঙৰীয়া তেখেতে আমাৰ গ্ৰুপটোৰ তত্ত্বাৱধায়ক আৰু আমাৰ যিখিনি কাম কাজ আছে সেইখিনি তত্ত্বাৱধান তেওঁৱে কৰি আছে আৰু এই ক্ষেত্ৰত আমি পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো ধন্যবাদ জনাব লাগিব তেখেতৰ এটা যোগাত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এটা আমি ধন্যবাদ জনাব লাগিব কিয়নো তেওঁলোকৰ এটা যুগান্তকাৰী চিন্তাৰ ফলত আমাৰ পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু চৰাইদেউ তথা অসমৰ বিভিন্ন পৰ্যটন স্থল আছে সেই পৰ্যটন স্থলসমূহৰ যিসকল স্থানীয় নিবনুৱা তেওঁলোকৰ এটা সংস্থাপনৰ বাট এটা মুকলি হৈছে বুলি মই আশা কৰোঁ সমান্তৰালভাৱে নিবনুৱাৰ সমান্তৰালভাৱে পৰ্যটকৰ সুবিধা হ'ব হয় পৰ্যটকৰ সুবিধা হ'ব এতিয়া আমি যদি ক'ৰবালৈ যাওঁ তেতিয়া হোটেল এখনত আমি যদি সোমাওঁ তেতিয়া আমি কি হয় খাবৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হয় যে আমি ক'ত খাম কিন্তু এই আঁচনিৰ জৰিয়তে এই আমাৰ যি হোমষ্টে আছে এই হোমষ্টেৰ জৰিয়তে আমি আমাৰ ৰুমৰ লগতে আমি থকাৰ লগতে আমি খোৱা বোৱা ব্যৱস্থাটো আমি কৰাৰ চেষ্টা কৰিছোঁ আৰু পাকঘৰ থাকিব তেখেতসকলে নিজে বনাই খাওঁ বুলি ক'লেও খাব পাৰিব অন্যথা আমাৰ ফালৰ পৰা আমাৰ যি ট্ৰেডিশ্যনেল আমাৰ এতিয়া কমিউনিটি বেছ দিছে যিহেতু সেইটো কাৰণে আমাৰ এইটো আহোম মধ্যভোগী অঞ্চল গতিকে আমাৰ আহোম পৰম্পৰা মতে আহোমৰ থলুৱা খাদ্যসমূহ যি আছে সেইসমূহ তেওঁলোকক আমি প্ৰদান কৰা হ'ব আচলতে এই আছিল তেওঁলোকৰ মন্তব্য এটা কথা ক'বলৈ যে অতি অভিলেখী আঁচনি আচলতে চৰাইদেউ বিশ্ব ঐতিহ্য ৰূপে ঘোষণা কৰাৰ পাছতে ইউনেস্কোই ঘোষণা কৰাৰ পাছতে আচলতে চৰাইদেউ উন্নয়নে হওক বা পৰ্যটকৰ আকৰ্ষণ কৰিব পৰাকৈ পৰ্যটকৰ সুবিধা হ'ব পৰাকৈ আচলতে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে আৰু তাৰে অংশ বিশেষ মই যদি কওঁ আমাৰ আলহী ঘৰ আৰু আমাৰ আলহী ঘৰ আজি অসম পৰ্যটন বিভাগৰ যি আমাৰ আলহী ঘৰ এটা হোমষ্টে পৰ্যায়ৰ এটা অনুষ্ঠান আৰু ইয়াক ইতিমধ্যে উদ্বোধনী অনুষ্ঠান হৈছে আৰু ইয়াকে লৈ আচলতে পৰ্যটকৰ সমান্তৰালভাৱে নিবনুৱা যথেষ্ট উপকৃত হ'ব আৰু তাৰে অংশ বিশেষে আজি এই অনুষ্ঠানৰ লাইকতা স্থাপন কৰা হৈছে হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা